অসমৰ 3 কোটি জনতালৈ আজি মোৰ ফালৰ পৰা এটাই কাটৰ অনুৰোধ। প্ৰথম কথা হৈছে আমি জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি যুঁজি যাব লাগিব। অসমত কোনো জাতি বৰ্ণ ভাষা বুলিবলৈ একো নাই। আমি সকলোখিনি সদায় ভাই ভাই হয় আমি এক হৈ আমি এখন যুঁজত যুঁজ দিব লাগিবই। প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে অসমৰ যিসকল অধিবক্তা আছে, আমাৰ ইণ্ডিয়াত যিমান অধিবক্তা আছে, যিমান প্ৰশাসনিক বিষয়া আছে, তেওঁলোকক যিমান ডাঙৰ যিসকল ৰজাঘৰী আছে তেওঁলোকলৈ এটাই অনুৰোধ যাতে জুবিন দাৰ পক্ষত যাতে সদায় মাত মাতে। জুবিন দাৰ লগত যিখিনি কৰিলে, যি অপৰাধী আছে অপৰাধীক যাতে অসমৰ ৰাইজৰ হাতত গতাই দিব লাগে। এইটোৱে হৈছে প্ৰত্যেকজন অসমীয়া হৈ 3 কোটি জনতাৰ হৈ এটাই কাটৰ অনুৰোধ জনাইছো আপোনালোকক। তৃতীয়তে যাতে কোনো আমাৰ জনগণে বিচাৰিছে কি যে জুবিন দাই ন্যায় পাব লাগিব, জুবিন দাক ন্যায় দিব লাগিব। আমি সদায় সঁচা অৰ্থত মাত মাতি যাব লাগিব। কিন্তু আমাৰ ওপৰত কেতিয়াও হাত উঠাব কেতিয়াও নোৱাৰিব। যাতে অসমৰ জনগণৰ গাত যাতে হাত যাতে কেতিয়াও নুঠায় সেইটো প্ৰত্যেকজন অসমীয়া বা 3 কোটি জনতাই সেইটো চকু ৰাখিব লাগিব। 4 নম্বৰতে হৈছে যিসকল বন্ধু বান্ধৱ প্ৰত্যেকজন জনগণক এটা কথাই কওঁ, যি 3 কোটি জনতা আছে তেওঁলোকক এটা কথাই কওঁ, এইটো কেতিয়াও উচতনি দিয়া নাই। এইটো কথা কিন্তু মনত ৰাখিব যাতে এটা বস্তু জানো সঁচা কথাটোতে মাত মাতি যাব। যদি সঁচা অৰ্থত যদি ন্যায় নাপায়, অসমত বহুত মন্দিৰ মছজিদ বহুত আছে। আজি কামাখ্যা ধাম হওক, মৃত্যুঞ্জয় মন্দিৰ হওক, জগন্নাথ মন্দিৰ হওক, আজি বহুত অগ্নিনাভ মন্দিৰ বহুত ডাঙৰ আমি যিবোৰ মন্দিৰ মছজিদ বিশ্বাস কৰো, যাতে প্ৰত্যেকজন বন্ধু বান্ধৱে 3 কোটি জনতাই যাতে নামঘৰ হওক, মন্দিৰ হওক, মছজিদ হওক তালৈ হয়তো টোপোলা বান্ধক, যাতে ভাওনা আগবঢ়াওক, যাতে বলি পঠা দিয়ক, এনেকুৱা কিছুমান কৰক যাতে আমাক জুবিন দাৰ যি অপৰাধী আছে অপৰাধীয়ে যাতে শাস্তি পায়। কাৰণ কিয় কৈছো, য'ত নেকি আমি যদি ন্যায় বিচাৰিবলৈ গৈছো আমাক হয়তো মাৰধৰ কৰিছে, হয়তো অসমীয়া জনগণৰ হাত উঠাইছে, আমাৰ মুখৰ কণ্ঠৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। সেইটো কাৰণে প্ৰত্যেকজন জনগণক এটা কথাই কওঁ, আহি আছে দুৰ্গা পূজা। হয়তো জুবিন দাৰ এইটো সেইখিনি নিবিচাৰিছিলে, কিন্তু আমি যেতিয়া ন্যায় বিচাৰিব লাগিব, জুবিন দাৰ আত্মাক যেতিয়া আমি সদগতি দিব ন্যায় দিব লাগিব, কিন্তু আমি অসমীয়া বুলি অসমত যিমান 3 কোটি জনতা আছে পদক্ষেপ গ্ৰহণ কৰিব লাগিব যাতে এইখিনি চৰ্ত মানি যাতে মন্দিৰ মছজিদলৈ আগবঢ়াওক। যাতে জুবিন দাৰ পক্ষত যিজন অধিবক্তা, যিজন প্ৰশাসনিক, যিজন ৰজা ঘৰীয়াই সঁচা কথাত মাত মাতি তেওঁক ভগৱানে আৰু শক্তি দিয়ক। তেওঁ আহি থকা দিনত তেওঁ জিলিকি থাকক যে জুবিন দাৰ কাৰণে মাত মাতিছিলে বুলি। কিন্তু এইখিনিক যাতে ভগৱানে যাতে মাফ নকৰে, যি জুবিন দাৰ হৈ পেলাই মাত নামাতে, যি জুবিন দাৰ বিপৰীত অপৰাধী হৈ মাত মাতে, যিজন মানুহে মাত মাতিব যাতে সেইজনক যাতে ভগৱানে যাতে চকু মেলি চাই আমাৰ অসমৰ জনগণৰ আগত যাতে প্ৰমাণ হিচাপত উলিয়াই দিয়ে, যাতে তেওঁক যাতে ভগৱানে যাতে তেওঁকো যাতে মাফ নকৰে। প্ৰত্যেকজন অসমীয়াই যাতে মন্দিৰ হওক, মছজিদ হওক, য'তেই নহওক কিয় কিবা এটা নহয় কিবা এটা যাতে আগবঢ়াব লাগিব। আমি এটা কথাই জানো, আমি ভগৱানক এটাই প্ৰাৰ্থনা কৰিম, নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিব লাগিব, হয় চাকি আগবঢ়াব লাগিব, হয় কিবা আগবঢ়াব লাগিব যাতে ন্যায় পাব লাগিব। যি অপৰাধী আছে অপৰাধীয়ে যাতে শাস্তি পায়, যোনে নহওক কিয়। মুঠতে জুবিন দাৰ হৈ পেলানি যোনে সঁচা কথাত মাত মাতিব তেওঁক ভগৱানে আশীৰ্বাদ কৰক, 3 কোটি জনতাই আশীৰ্বাদ কৰক যাতে তেওঁ এদিন নহয় এদিন আজীৱনে অসমৰ ইতিহাসত যাতে জিলিকি ৰব। যিজন অধিবক্তা হওক বা যিজন প্ৰশাসনিক বিষয়া, যি ৰজাঘৰী আছে, যোনেই নহওক কিয় তেওঁলোক যাতে জিলিকি থাকক। কিন্তু যোনে জুবিন দাৰ মাত নামাতিব, যোনে জুবিন দাৰ ন্যায় পক্ষত মাত নামাতে, বিপৰীত চাইডৰ ফালে মাত মাতিব, যাতে সেইজনক যাতে এনেকুৱা ভগৱানে যাতে এনেকুৱাখিনি কৰি দেখাওক যাতে 3 কোটি জনতাৰ যি আবেগ, সেই আবেগক যাতে কেতিয়াও ভগৱানে যাতে বুজি পায়, ভগৱানে যাতে চকু মেলি চায়। এইটোৱে কাটৰ অনুৰোধ, প্ৰত্যেকজন জনগণে এই কামটো কৰা উচিত বুলি মই ভাবো। আৰু এটা সঁচা কথা মনত ৰাখিব, আমি হয়তো ভালদৰে খাই মেলি থাকিব লাগিব। নোখোৱা নেমেলাকে যদি থাকে প্ৰত্যেকজন অসমীয়া বন্ধু বান্ধৱী ভাই ককাই অসমত যিমান জনগণ আছে যাতে তেওঁলোক হয়তো বেমাৰত পৰিব। প্ৰত্যেকজনে খোৱাৰ প্ৰতি লক্ষ্য ৰাখি। আৰু এটা কথা কৈ থৈছো, বেছিকে যদি জুবিন দাৰ ফটো ভিডিঅ'বোৰ চাই থকা আমি পাহৰি গুচি যাওঁ, হয়তো আমাৰ আত্মাটো কেতিয়াও শান্তি নাপায়। সেইটো কাৰণে অকণমান মোবাইলটোৰ পৰা অকণমান আঁতৰি আহিব বুলি আশাবাদী। হয় চাব লাগিব, জুবিন দাৰ স্মৃতি ৰাখিব লাগিব, কিন্তু অকণমান মোবাইলটোৰ পৰা অকণমান চাইড হৈ পেলাই ৰাখিব। কাৰণ কিয় কৈছো, মানে কি হয় আমি যদি বেছিকে চাই গৈছো ডিপ্ৰেশ্যনত পৰি গৈছো, যাতে কোনো যাতে ডিপ্ৰেশ্যনত নপৰে। এইটোৱে মোৰ কাটৰ অনুৰোধ, যাতে আমি ওলাই এই মাতষাৰ মতা টাইমত
যাতে প্ৰত্যেকজন অসমীয়া মাত মাতিবলৈ আহিব লাগিব যাতে অসমীয়া প্ৰত্যেকজন অসমৰ যিমান জনগণ আছে প্ৰত্যেকজনে যাতে আমাৰ কণ্ঠই যাতে মাত মাতিবৰ কাৰণে আমি হয়তো খাই মেলি থাকিব লাগিব যাতে অকমান হলো ভাত পানী কিবা নহয় কিবা যাতে খাই থাকে এইটোৱে অনুৰোধ কৰিলো তাৰপিছতে হৈছে জুবিন দাৰ ফটো যতে পায় ততে কেটো নেপেলাব এই কথাখিনি মনত ৰাখিব যাতে জুবিন দাক আমি যেনেকে আমি ভগৱান বুলি মানো তেও ফটো যদি ক'বাত অকমানো ফটা চিটা পাইছে প্ৰত্যেকজন অসমীয়া যাতে ঘৰত লৈ যায় এইটোৱে কাটৰ অনুৰোধ এইখিনি আছিল এইখিনি পদক্ষেপ আমি সদায় সঁচা অৰ্থ থাকি মাত মাতি যাম আমি কেতিয়াও লাগিলে মৰি যাম তেজ দিম সঁচাটোতে কৈ পেলানি জুবিন দাক আমি ন্যায় দিম এইটোৱে মনত প্ৰত্যেকজন অসমীয়া শপত গ্ৰহণ কৰিব লাগিব গ্ৰহণ কৰক কেতিয়াও যাতে অপৰাধীৰ বিৰুদ্ধে মাত নামাতি সঁচা অৰ্থ থাকি প্ৰত্যেকজন অসমীয়া বন্ধু অসমৰ জনগণৰ লগত থাকি আমি হয়তো আগবাঢ়ি যাব লাগিব এইটোৱে হৈছে আমাৰ যি দায়িত্ব প্ৰত্যেকজন অসমীয়া হৈ প্ৰত্যেকজন অসমৰ জনগণ হৈ এটাই কাটৰ অনুৰোধ প্ৰত্যেকজন অসমীয়া যাতে মনত ৰাখে আমি যুঁজি যাব লাগিবই আমি জয়ী হ'ব লাগিবই এখন ৰাজ্যতকে কোনো বস্তু কেতিয়া উদ্ধত কেতিয়াও নহয় এই কথাষাৰ মনত ৰাখিব প্ৰত্যেকজন জনগণে যাতে মনত ৰাখি কামখিনি কৰে সদায় মোৰ কথাখিনি কোৱাত যদি ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ'ত প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম জয় জুবিন দা আপুনি ন্যায় পাব লাগিবই আমি ন্যায় দিয়াটো আমাৰ প্ৰত্যেকজন অসমীয়া দায়িত্ব অসমৰ জনগণৰ দায়িত্ব 3 কোটি জনতাৰ দায়িত্ব আৰু আজিলৈ আহিছো ধন্যবাদ